নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম অসমৰ ভূগোল, জিঅ'গ্ৰাফী অফ আছাম, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ তোমালোকৰ ভূগোল খণ্ডৰ যিটো অসমৰ ভূগোল জিঅ'গ্ৰাফী অফ আছাম আছে, ইয়াৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ MCQ কুৱেশ্যনছ এক্সামত আহিব, লগতে তোমালোকৰ 2024 চনত কেনেকুৱা ধৰণৰ MCQ আহিছিলে, গোটেইকেইটা আজিৰ এই ক্লাছটোত আমি ডিছকাশ্যন কৰিম। গতিকে তোমালোকে যদি HSLCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। এই ক্লাছটোৰ পৰা তোমালোকৰ অসমৰ ভূগোলৰ সম্পূৰ্ণ MCQ কমপ্লিট হৈ যাব। আৰু তোমালোকৰ HSLC এক্সামত তোমালোকৰ অসমৰ ভূগোলৰ পৰা 5টা MCQ আহিব। গতিকে তোমালোকে পৰাপক্ষত যিমানটা MCQ তোমালোকৰ গোটেই লেচনটোৰ ভিতৰতে ওলাব পৰা সম্ভাৱনা আছে, গোটেইকেইটা তোমালোকে ক্লিয়াৰ কৰিব লাগিব। অ'কে, চ' ফাৰ্ষ্ট MCQটো হৈছে, আৰু এই MCQটো তোমাৰ HSLC 2024ত আহি গৈছে। এই MCQটো হৈছে যে 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল। মই তোমালোকক অলৰেডি কৈ আহিছোঁ, 2011 চনতেই লাষ্ট চেঞ্চাছ হৈছিলে, লাষ্ট লোকপিয়ল হৈছিল আমাৰ ভাৰতবৰ্ষত। গতিকে আমাৰ পৰীক্ষাত যিমান প্ৰশ্ন আহিব, গোটেই প্ৰশ্নবিলাক 2011 চনৰহে আহিব, গম পাইছা? 2011 চনৰ লোকপিয়লৰ তথ্যমতে আমি কুৱেশ্যনবিলাকৰ আনচাৰ লিখিব লাগিব। 1 নম্বৰ প্ৰশ্নটো 2011 চনৰ ভাৰতবৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত হাৰ কিমান শতাংশ আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 72.19%, 72.1% আছিলে 2011 চনত ভাৰতবৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ মানুহৰ শিক্ষাৰ হাৰ। বুজিলা? ভিডিঅ' ক্লাছটোত আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটি সৰু গুৰুত্বপূৰ্ণ জাননী। তোমালোকৰ সমাজ বিজ্ঞান বিষয়টো বুজি পোৱাত সমস্যা হয় নেকি, বা তোমালোক দুৰ্বল হৈ আছা নেকি? তোমালোকে নিশ্চয় জানা যে মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞান বিষয়ত 45 নম্বৰ MCQ আৰু 45 নম্বৰ দীঘল উত্তৰৰ প্ৰশ্ন আহিব। আৰু পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ MCQৰ লগতে দীঘল উত্তৰৰ প্ৰশ্নসমূহতো সঠিক নম্বৰ লাভ কৰিব লাগিব, তেতিয়াহে পাছ বুলি গণ্য কৰা হ'ব। তোমালোকে যদি দুইটা খণ্ডতে MCQ আৰু দীঘল উত্তৰৰ প্ৰশ্নত যদি সমানে পাছ কৰিব নোৱাৰা, তেনেহ'লে কিন্তু তোমালোকে মেট্ৰিকত পাছ কৰিব নোৱাৰিবা। গতিকে বৰ্তমান সময়ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে কনচেপচুৱেল লাৰ্ণিং কৰাটো বাধ্যতামূলক হৈ পৰিছে। সেইবাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে সমাজ বিজ্ঞান বিষয়টোত নিজকে দুৰ্বল অনুভৱ কৰা, আৰু তোমালোকে যদি ঘৰতে বহি সমাজ বিজ্ঞান বিষয়টোৰ অনলাইন ক্লাছ কৰিবলৈ বিচাৰিছা, তেন্তে আজিয়ে আমাৰ একাডেমীত যোগাযোগ কৰা। আমি সমাজ বিজ্ঞান বিষয়ৰ সকলো পাঠ সহজ সৰল অসমীয়া ভাষাত বুজাই দিয়াৰ লগতে পাঠৰ ভিতৰৰ পৰা কেনেধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব, কেনেধৰণৰ MCQ পৰীক্ষাৰ বাবে চাব লাগিব, সকলো শিকাওঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰতে বহি সমাজ বিজ্ঞান বিষয়টোৰ শিকিব বিচাৰিছা, তোমালোকে আজি আমাক যোগাযোগ কৰা। সবিশেষ জানিবলৈ আমালৈ ফোন নতুবা হোৱাটছএপ যোগেৰে মেছেজ কৰিব পাৰিবা। ইংৰাজী মিডিয়ামৰ ষ্টুডেণ্টছখিনিৰ কাৰণে ইয়াতে ইংৰাজীত লিখা আছে, তোমালোকে চাই ল'ব পাৰা। নেক্সটটো মন কৰা, 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ সজোৱা নতুবা হ'ল, এনেকুৱা ধৰণে আহিব। এতিয়া তোমালোকৰ অসমৰ ভূগোল পাৰ্টটোত তোমালোকৰ এইখিনি কথা অলৰেডি লিখা আছে, গম পাইছানে? এতিয়া 2011 চনৰ লোকপিয়ল অনুসৰি অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি একাধিক ক্ৰমে লিখিব কৈছে, যে প্ৰথম, দ্বিতীয়, তৃতীয়, আমি এনেকুৱা ধৰণে লিখিব লাগিব। এতিয়া 2011 চনৰ লোকপিয়লৰ তথ্যমতে ভাৰতবৰ্ষৰ আটাইতকৈ বেছিকৈ জনসংখ্যা থকা নগৰখন হৈছে গুৱাহাটী, তাৰপিছত শিলচৰ, তাৰপৰা ডিব্ৰুগড়, তাৰপিছত আছে যোৰহাট। গতিকে তোমালোকে মনত ৰখাব লাগিব যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন টাউনত, কোনখন নগৰত অধিক জনসংখ্যা আছিল। শুদ্ধ উত্তৰ হৈছে 1 নম্বৰতে আছিল গুৱাহাটী, 2 নম্বৰতে আছিল শিলচৰ, 3 নম্বৰতে আছিল ডিব্ৰুগড়, 4 নম্বৰতে আছিল যোৰহাট। এনেকুৱা ধৰণে তোমালোকে একাধিক ক্ৰমে লিখিব লাগিব। আৰু এই প্ৰশ্নটো উত্তৰ কৰিবলৈ যাওঁতে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো থাকিব লাগিব টপিকটোৰ ওপৰত, যে অসমৰ ভূগোল নামৰ পাঠটোত তোমালোকৰ এই যে তোমাৰ প্ৰথম শ্ৰেণীৰ নগৰ, দ্বিতীয় শ্ৰেণীৰ নগৰ, এইখিনি যে লিখা আছে, তাৰ মানেনো কি, তাৰ মিনিংটোনো কি। আৰু অলৰেডি তোমালোকক এইখিনি কথা আমি আলোচনা কৰোৱাই আহিছোঁ, হয়নে? গতিকে সেই ভিডিঅ' ক্লাছকেইটা যদি তোমালোকে এতিয়ালৈকে কৰা নাই বা চোৱা নাই, তেনেহ'লে সেই ক্লাছকেইটা এবাৰ তোমালোকে চাই আহিবা, তেতিয়া তোমালোকৰ এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰবিলাক ইজিলি মনত থাকি যাব। জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতি কেইটাৰ হ'ল ক্ৰমে। এই প্ৰশ্নটো বহুত বেছি কমন প্ৰশ্ন হয়, তোমালোকে এইটো প্ৰশ্ন এটা ষ্টাৰ মাৰ্ক কৰি ল'ব পাৰা। জনসংখ্যাৰ ফালৰ পৰা অসমত যিমানকেইটা জনগোষ্ঠী আছে, তোমালোকৰ অসমীয়া পাঠ্যপুথিখনতো বৈচিত্ৰ্যময় অসম নামৰ যিখন কিতাপ আছে, সেই কিতাপখনত তোমালোকৰ কেইটামান জনগোষ্ঠীৰ বিষয়ে আছে, নহয় জানো? এতিয়া জনসংখ্যাৰ ফালৰ পৰা অসমত আটাইতকৈ
বেছিকৈ কোনটো জনগোষ্ঠী আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বড়ো অ'কে দ্বিতীয় বৃহত্তম আমাৰ অসমৰ জনগোষ্ঠী হৈছে মিচিং আৰু তৃতীয় বৃহৎ অসমৰ জনগোষ্ঠী হৈছে কাৰ্বি গম পাইছানে পৰীক্ষাত এনেকুৱা ধৰণে তোমালোকৰ প্ৰশ্নবিলাক আহিব আৰু অপশ্যনবিলাক দেখিছা এনেকুৱা ধৰণে তোমালোকক দি দিব মিচিং বড়ো কাৰ্বি বড়ো মিচিং কাৰ্বি কাৰ্বি মিচিং বড়ো বড়ো কাৰ্বি মিচিং মানে একাধিক ক্ৰম অনুসৰি লিখিব লাগিব গম পাইছা প্ৰথম দ্বিতীয় তৃতীয় অসমত আটাইতকৈ বেছিকৈ জনজাতীয় লোক থকা জনগোষ্ঠীটো হৈছে বড়ো অ'কে প্ৰথমতে আছে বড়ো BODO এইটো এক্সট্ৰাকৈ তোমালোকৰ MCQ আহিব পাৰে যে অসমত থকা জনগোষ্ঠীৰ ভিতৰত আটাইতকৈ বেছিকৈ জনসংখ্যা থকা জনগোষ্ঠীটো হ'ল তাৰপৰা তোমালোকক অপশ্যন দি দিব শুদ্ধ উত্তৰটো হ'ব বড়ো 2 নম্বৰতে হ'ব মিচিং MISING মিচিং 2 নম্বৰতে আছে মিচিং জনগোষ্ঠী আৰু 3 নম্বৰতে আছে তোমাৰ 2 নম্বৰতে আছে মিচিং আৰু 3 নম্বৰতে আছে কাৰ্বি 3 নম্বৰতে আছে কাৰ্বি জনগোষ্ঠীৰ লোকসকল গতিকে তোমালোকে মনত ৰখাবা এই প্ৰশ্নটো পৰীক্ষাত প্ৰায় আহি থাকে অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ তোমালোকৰ ঘৰ যদি ডিব্ৰুগড় শিৱসাগৰ বা যোৰহাটৰ মানে টাউনৰ কিনাৰতে হয় তেনেহ'লে তোমালোকৰ ঘৰৰ আগেদি যিটো ৰাস্তা গৈছে সেইটোৱে হৈছে আমাৰ অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ আমাৰ অসমৰ আটাইতকৈ দীঘল যিটো ৰাস্তা সেই ৰাস্তাটোৰ নামেই হৈছে 37 নং নেশ্যনেল হাইৱে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ ইয়াত NH বুলি যে লিখা গৈছে NH মানে হৈছে নেশ্যনেল হাইৱে N মানে নেশ্যনেল H মানে হাইৱে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ বুজিলা ইয়াৰ শুদ্ধ উত্তৰ কিমান হ'ব 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে অসমৰ আটাইতকৈ দীঘল ৰাস্তা অ'কে দীঘল পথ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো ইয়াত বহুত ষ্টুডেণ্টে ইয়াত ধান খেতিৰ কথা লিখিব যায় দেই বহুত ষ্টুডেণ্টে ধান খেতিৰ কথা লিখিব যায় কিন্তু তোমালোকৰ পৰীক্ষাৰ প্ৰশ্নত তোমালোকৰ ধানৰ লগতে এই চাহৰ নামটো অন্তৰ্গত মানে ইনক্লুড হৈ থাকিব অন্তৰ্ভুক্ত হৈ থাকিব এতিয়া অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটোৰ নাম চাহ উদ্যোগ হয় অসমত আটাইতকৈ বেছিকৈ চাহ প্ৰডাকশ্যন কৰা হয় গম পাইছেনে ভাৰতবৰ্ষৰ প্ৰায় 40% চাহ অসমৰ পৰাই যায় মানে বুজিলা গতিকে এই প্ৰশ্নটো মনত ৰখাবা যে অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে ধান উদ্যোগ নহয় শুদ্ধ উত্তৰটো হৈছে চাহ উদ্যোগ অ'কে বহুত ষ্টুডেণ্টে ধান উদ্যোগ লিখে কিন্তু শুদ্ধ উত্তৰটো চাহ উদ্যোগেই হয় অসম ৰাজ্যৰ উত্তৰ দিশে পৰিৱেষ্টিত হৈ থকা বিদেশী ৰাষ্ট্ৰখন শুদ্ধ উত্তৰটো হৈছে ভূটান অসমৰ চাৰিসীমা অসমৰ পূব পশ্চিম উত্তৰ দক্ষিণ কোন দিশে কোনখন চুবুৰীয়া ৰাষ্ট্ৰ আছে তোমালোকে মনত ৰখাবা অ'কে নেক্সটটো মন কৰা নেক্সটটো হৈছে 2011 চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য মতে ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক অসমত বাস কৰে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ভাইটি ভণ্টিসকল আৰু এটা কথা মন কৰিবা এতিয়া বাৰু তোমাৰ মন কৰাচোন 2025 চন এতিয়া হয় নে নহয় 2025 পালেহি এতিয়া 2025 চনলৈকে কিন্তু লাষ্ট চেঞ্চাছ হৈছিলে তোমাৰ 2011ত একেবাৰে শেষৰ 2011 চনতে লোকপিয়ল হৈছিল আৰু 2011 চনৰ পাছত আৰু কোনো ধৰণৰ চেঞ্চাছ নতুবা লোকপিয়ল হোৱা নাই গতিকে সেইটো কাৰণে আমি যিমান আনচাৰ কৰিম গোটেইখিনি আনচাৰত আমি 2011 চনৰ ভাৰতবৰ্ষৰ লোকপিয়লৰ তথ্য মতে আমি এনেকুৱা ধৰণে ইনক্লুড কৰিব লাগিব অ'কে চ' 2011 চনৰ ভাৰতবৰ্ষৰ লোকপিয়লৰ তথ্য মতে ভাৰতবৰ্ষৰ টোটেল 100% জনসংখ্যাৰ প্ৰায় 2.60% লোক অৰ্থাৎ 2.60% লোকে অসমত বসবাস কৰে ভাৰতবৰ্ষৰ টোটেল 100% পপুলেশ্যনৰ প্ৰায় 2.60% লোক অসমত বসবাস কৰে 2011 চনৰ লোকপিয়লৰ তথ্যমতে বুজি পাইছা নিশ্চয় ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰটোৰ নাম এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো হাইলাইট কৰিবা একচুৱেলি তোমালোকক আজিৰ এই ক্লাছটোত যিমানকেইটা MCQ দেখাই থকা গৈছে এই MCQ কেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে গম পাইছানে বাৰু গতিকে তোমালোকে পৰাপক্ষত এইখিনি নোট কৰি ল'বা ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰটোৰ নাম হৈছে ডিগবৈ আৰু ভাইটি ভণ্টিসকল নট অনলি ভাৰতবৰ্ষ অ'কে এছিয়াৰ ভিতৰৰে প্ৰথমটো তৈলক্ষেত্ৰই হৈছে ডিগবৈ তোমালোকে নিশ্চয় জানা ডিগবৈ আমাৰ অসমতে আছে অসমতে অৱস্থিত মন কৰা নেক্সট বস্তুটো হৈছে যে অসমলৈ ঘটাৰ প্ৰথমটো জনস্ৰোত আছিল বহুত ষ্টুডেণ্টে ইয়াত আহোমসকল বুলি লিখি থৈ আহে কিন্তু আহোমসকল বুলি লিখি থৈ আহিলে তোমালোকৰ ভুল হ'ব কিয়নো ইয়াত আমাক জনগোষ্ঠীৰ কথা সোধা নাই ইয়াত আমাক সুধিছে জনস্ৰোতৰ কথা অ'কে চ' অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিলে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল আৰু অষ্ট্ৰিকসকলৰ পৰৱৰ্তী পৰ্যায়ত তোমাৰ মংগোলীয়সকল আহিলে তিব্বত বৰ্মন ভাষী কোৱা মংগোলীয়সকল আহিলে চ' তাৰ তেখেতলোকতকৈ মানে তেখেতলোকৰ সমান্তৰালভাৱে আৰু কোচ ৰাজবংশীয় লোকসকল আহিছিলে এদিন দুদিন আগ পিছকে গম পাইছেনে এতিয়া শুদ্ধ উত্তৰটো হৈছে অসমলৈ ঘটাৰ প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিকসকল আহোমসকল নহয় বুজিলা অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম হৈছে গুৱাহাটী নিশ্চয় জানা গুৱাহাটী হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰ
গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো NH অৰ্থাৎ নেশ্যনেল হাইৱেটো হৈছে শুদ্ধ উত্তৰটো হৈছে 40 নং ৰাষ্ট্ৰীয় ঘাইপথ বহুত ষ্টুডেণ্টে আগৰ প্ৰশ্নটোৰ লগত এইটো মানে তুলনা কৰি পিনে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ লিখি থৈ আহে কিন্তু 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো নহয় শুদ্ধ উত্তৰটো হৈছে 40 নং ৰাষ্ট্ৰীয় ঘাইপথটোহে হৈছে গুৱাহাটী আৰু শ্বিলঙক সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ বুজিলা 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা শুদ্ধ উত্তৰটো হৈছে ডিমা হাছাও আৰু 2011 চনৰ তথ্য মতে অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও ওকে অসমৰ আটাইতকৈ বেছিকৈ জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও একৰ্ডিং টু 2011 সেন্সাস ওকে আৰু আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে ডিমা হাছাও ওকে এটো মনত ৰাখিব বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত মানে আটাইতকৈ বেছি কোনখন জিলা আৰু আটাইতকৈ কম কোনখন জিলা আহি থাকে আটাইতকৈ বেছিখনৰ নাম কি বুলি ক'লো মই নগাঁও 2011 চনৰ লোকপিয়লৰ তথ্য মতে আৰু আটাইতকৈ কম জনসংখ্যা থকা জিলাখনৰ নাম হৈছে ডিমা হাছাও কিমান চনৰ তথ্য মতে 2011 চনৰ লোকপিয়লৰ তথ্য মতে নেক্সট মন কৰা 2011 চনৰ তথ্য মতে অসমৰ সবাতোতকৈ ঘন বসতিপূৰ্ণ জিলাখনৰ নাম হৈছে এতিয়া 2011 চনৰ তথ্য মতে অসমৰ আটাইতকৈ ঘন বসতিপূৰ্ণ আৰু জনসংখ্যা বেছি এই দুটা কিন্তু বেলেগ বেলেগ কনসেপ্ট হয় কিন্তু এইটো কথা মন ৰাখিবা 2011 চনৰ তথ্য মতে অসমৰ কোনখন জিলাত জনসংখ্যা বহুত বেছি ঘন গম পাইছে বহুত বেছি মানে ঘনকৈ বসবাস কৰে বহুত বেছি অলপ লেপা থেপেকে বসবাস কৰে মানে ইয়াত নগৰৰ কথা কোৱা গৈছে লগতে তোমাৰ জিলাৰ কথা কোৱা গৈছে আৰু 2000 তোমাৰ এই কামৰূপ মেট্ৰখনৰ কথা যদি চোৱা তেনেহলে বহুত পিছত এখন কামৰূপ মেট্ৰখনক গঠন কৰা গৈছে গতিকে আৰু হেতু কাৰণে কামৰূপ মেট্ৰৰ যি পপুলেশ্যন বিলাকে মানে বহুত বেছি লেপা থেপেকে থকা আমি বৰ্তমান দেখিবলৈ পাওঁ ওকে বুজি পাইছা নিশ্চয় এইটো প্ৰশ্ন কমন হয় পৰীক্ষাত আহি থাকে তোমালোকে কিন্তু এই প্ৰশ্নটো উত্তৰত কিন্তু নগাঁও বুলি লিখি থলে ভুল হ'ব কিন্তু আকৌ হেতু মনত ৰাখাবা নগাঁও জিলাখনত জনসংখ্যাহে বেছি তাত জনসংখ্যা ইয়াত ঘনত্বটো কথা লিখিবলৈ গ'লে তোমালোকৰ কিন্তু ভুল হ'ব গম পাইছানে ঘনত্বৰ ফালৰ পৰা আটাইতকৈ বেছি আছে কামৰূপ মেট্ৰ ওকে কামৰূপ এনেকৈ ব্ৰেকেট ক্লোজ কৰি এম লিখিবা এম মানে হৈছে মেট্ৰ কামৰূপ একচুৱেলি দুটা আছে এটা হৈছে কামৰূপ মেট্ৰ আৰু আনটো হৈছে কামৰূপ ৰুৰেল বুজিলা অসমে ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 10% সামৰি লৈছে ভাৰতবৰ্ষৰ 100%ৰ ভিতৰত এইটো শতাংশত দিছে দেখিছানে পাৰ্চেন্টেজ ওয়াইজত দিছে ভাৰতবৰ্ষৰ টোটেল মাটিকালিক যদি আমি পুনৰ এবাৰ 100% আমি যদি ধৰি লওঁ তেনেহলে এই 100%ৰ প্ৰায় 2.4% মাটিহে 2.4% লেণ্ডহে অসমে ভাৰতবৰ্ষৰ টোটেল মাটিকালিৰ আগুৰি আছে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকে পৰীক্ষাৰ কাৰণে এইটো চাব পাৰা আৰু এই ক্লাছত তোমালোকক যিকেইটা দেখাই থকা হৈছে বেলেগ নাহিলেও কিন্তু এইকেইটা কিন্তু তোমালোকৰ পৰীক্ষাত আহিব ওকে সো সেইটো কাৰণে পৰাপক্ষত যিমান পাৰা সিমান ক্লিয়াৰ কৰা MCQ বিলাক স্পেচিয়েলি আমি তোমালোকক যিখিনি দেখাইছো এইখিনি কিন্তু তোমালোকে বেলেগ নাচালেও এইখিনি চাবা মানে তোমালোকে অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখনৰ নাম হৈছে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং মানে অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হেতুকে বুজাইছে বুজিলা অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং আৰু আটাইতকৈ সৰু জিলাখনৰ নাম হৈছে ডিমা হাছাও নেক্সট মন কৰা মাটিকালি হিচাপে অসমৰ বৰ্তমান সৰ্ববৃহৎ জিলাখনৰ নাম এটো তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণে আহিব পাৰে নতুবা মই মুখেৰে কৈ দিয়া ধৰণে আহিব পাৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ যিখন জিলাখনৰ নামেই হৈছে কাৰ্বি আংলং অসমৰ জনজাতিসকল মূলতঃ তলৰ কোন প্ৰজাতিৰ লোক নতুবা তলৰ কোন জনগোষ্ঠীৰ লোক এনেকুৱা ধৰণে তোমালোকৰ আহিব পাৰে এটা শুদ্ধ উত্তৰটো হৈছে মংগোলীয় অসমত যিমান জনগোষ্ঠী আছে মূলতঃ মানে প্ৰায়বিলাক জনগোষ্ঠী একচুৱেলি মংগোলীয় গম পাইছানে বাৰু আহোম হওক লাগে তোমাৰ সোণোৱাল কছাৰী দেউৰী বড়ো মিচিং বাকি যিমান আমাৰ ট্ৰাইবেল লগতে আমাৰ যিমান আমাৰ অসমত কমিউনিটি আছে আমাৰ কিন্তু অৰিজিনটো আমি আমাৰ মংগোলীয় হয় কিন্তু হেতু কথা সদায় মনত ৰাখিবা তোমালোকৰ বৈচিত্ৰ্যময় অসম কিতাপখন পঢ়োতে তোমালোকে এইখিনি কথা পঢ়ি আহিছা অলৰেডি হয় না নহয় তোমালোকে যদি এতিয়ালৈকে পঢ়া নাই পঢ়ি আহিবা সেইখিনি কথা তেতিয়া এনেকুৱা ধৰণৰ কথাবিলাক বেছি ভাল ধৰণে বুজি পাবা জনসংখ্যাৰ ফালৰ পৰা অসমৰ সৰ্ববৃহৎ জনজাতিটো হৈছে শুদ্ধ উত্তৰটো হৈছে বড়োসকল অসমত যিমান কেইটা জাতি জনগোষ্ঠীৰ লোক আছে আটাইতকৈ কোনটো জনগোষ্ঠীৰ লোক বেছিকৈ আছে মানে শুদ্ধ উত্তৰটো হৈছে বড়ো বহুত ষ্টুডেণ্টে ইয়াত আহোম বুলি লিখি থৈ আহে আহোম অসমীয়া বুলি লিখি থৈ আহে কিন্তু ভাইটি ভণ্টিসকল ইয়াত তোমালোকে আহোম বুলি যদি লিখি থৈ আহা ন তেনেহ'লে তোমালোকৰ বহীখন যিজন ছাৰে চাব এনেকৈ পুৰণি ডাটাহে দিব শুদ্ধ উত্তৰটো হৈছে বড়োসকল অসমত যিমান জনগোষ্ঠী আছে তাৰ মাজৰে এটা জনগোষ্ঠী হৈছে বড়ো আৰু বড়ো লোকসকল জনসংখ্যাৰ ফালৰ পৰা বড়ো জনগোষ্ঠীৰ লোক অসমত সৰ্বাধিক আটাইতকৈ বেছিকৈ আছে মানে বুজিলা ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে আৰু সেইটো হ'ল আমি আসাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ
ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব আৰু লগতে SSLC আৰু টেষ্ট পেপাৰ PIQ নোটছ মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা থেংক ইউ অ'কে 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যা জিলা হিচাপে স্বীকৃতিপ্ৰাপ্ত জিলাখনৰ নাম হৈছে তোমালোকক মই আগতে কৈ আহিছোঁ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে নগাঁও 2011 চনত যি লোকপিয়ল অনুষ্ঠিত হৈছিলে লোকপিয়ল কৰিছিলে ভাৰতবৰ্ষৰ সেই লোকপিয়লৰ তথ্য মতে অসমৰ আটাইতকৈ বেছিকৈ জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা নেক্সটটো মন কৰা নেক্সটটো হৈছে অসমৰ সবাতোকৈ ঘন বসতিপূৰ্ণ জনসংখ্যা থকা জিলাখনৰ নাম হৈছে উত্তৰ হৈছে কামৰূপ মেট্ৰ' কামৰূপ বুলি যদি ডাইৰেক্ট তুমি এনেকৈ লিখা KMRUP কামৰূপ বুলি যদি এনেকৈ লিখি থৈ আহা তোমালোকে কিন্তু তাত 50% মাৰ্কছে পাবা দেই গতিকে তোমালোকে অলৱেজ মন কৰিবা কামৰূপ দুখন আছে এখন কামৰূপ হৈছে কামৰূপ মেট্ৰ' আৰু এখন হৈছে কামৰূপ গ্ৰাম্য কামৰূপ R আৰু কামৰূপ M কামৰূপ M মানে হৈছে কামৰূপ মেট্ৰ' আৰু কামৰূপ R মানে হৈছে কামৰূপ ৰুৰেল মানে গ্ৰাম্য বুজিলা গতিকে এই প্ৰশ্নটো যদি পৰীক্ষাত আহে তোমালোকে লিখিবা কামৰূপ মেট্ৰ' কামৰূপ বুলি লিখি ইংলিছ মিডিয়ামৰখিনিয়ে কামৰূপ বুলি লিখি তোমালোকে এনেকৈ ব্ৰেকেট ক্ল'জ কৰি M লিখি দিবা হৈ যাব অসমীয়াখিনিয়ে তোমালোকে এনেকৈ ব্ৰেকেট ক্ল'জ কৰি সম্পূৰ্ণ এনেকৈ বাক্যটোৱে লিখি দিবা অসমৰ প্ৰধান শস্য কি বহুত ষ্টুডেণ্টে ইয়াত চাহ বুলি লিখি থৈ আহে কিন্তু চাহ নহয় দেই উদ্যোগৰ ক্ষেত্ৰতহে চাহ উদ্যোগ অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগ হয় কিন্তু অসমৰ প্ৰধান শস্য হৈছে ধান এইটো কথা সদায় মনত ৰাখিবা চাহ নিলিখিবা চাহ যদি লিখা সেইটো ভুল হ'ব The main crop of Assam is rice. Okay? চাহ নহয় একচুৱেলি ধান হয় অসমলৈ আগমন ঘটাৰ প্ৰথমটো জনশ্ৰুত আছিল অষ্ট্ৰিকসকল আৰ্য অনাৰ্য মংগোলীয় এইবিলাক নিলিখিবা শুদ্ধ উত্তৰ হৈছে অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকল পোনপ্ৰথমতে অসমলৈ আগমন কৰিছিল অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটোৰ নাম হৈছে মৰাপাট ৰবৰ চাহ উদ্যোগ আৰু এৰিমুগা উদ্যোগ শুদ্ধ উত্তৰটো তোমালোকে আনচাৰটো দেখোঁতে নিশ্চয় বুজি পাই গ'লা শুদ্ধ উত্তৰটো কি বাৰু চাহ উদ্যোগ হ'ব নেক্সটটো মন কৰা অসমৰ বৰ্তমান জিলা কেইখন আৰু ইয়াত এমাউণ্টটো যে লিখা গৈছে 35 বুলি 35খন এজ অফ আগষ্ট 25 2023 2023 চনৰ আগষ্টৰ 25 আগষ্টৰ ডাটা হয় এইটো আৰু বৰ্তমান আমাৰ অসমৰ টোটেল 35খন জিলা আছে 35টা ডিষ্ট্ৰিক্ট আছে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখনৰ নাম হৈছে উত্তৰ হৈছে অসম মানে কেৱল মাত্ৰ অসম বুলিয়ে নহয় কিন্তু অসম মানে ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট টি প্ৰডিউচাৰ হয় গম পালানে বাৰু ভাৰতবৰ্ষত যিমান চাহৰ প্ৰয়োজন হয় তাৰে মেজৰ মানে তাৰে আধাতকৈ বেছি 60% চাহ আমিয়ে দিওঁ মানে অসমে দিয়ে বুজিলা তাৰপিছত অলপমান চাহ তোমাৰ আহে নাগালেণ্ডৰ পৰা অলপমান আহে তোমাৰ সেই চাউথ ইণ্ডিয়াৰ পৰা কেৰেলাৰ পৰা আহে অ'কে সেইবিলাকতো চাহৰ খেতি কৰা হয় বুজিলা অ'কে আহোমসকল মূলতঃ এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় অসমত যি আহোম লোকসকল আছে এই লোকসকল মূলতঃ কি জনগোষ্ঠীৰ লোক হয় শুদ্ধ উত্তৰটো হৈছে মংগোলীয় জনগোষ্ঠীৰ লোক অসমৰ সৰ্বপ্ৰথম কেতিয়া ৰেল সেৱা আৰম্ভ হয় অসমত পোনপ্ৰথমবাৰৰ বাবে 1882 চনৰ 1 মে তাৰিখৰ পৰা 1882 মে 1 তেতিয়াৰ পৰা অসমত ৰেল সেৱা আৰম্ভ হয় লগতে যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছ আছে তোমালোকে ইয়াত মন কৰিবা ইয়াতে লিখা আছে দেখিছা ইয়াতে ইংৰাজীতে গতিকে তোমালোকে ইংৰাজী মিডিয়ামৰ ষ্টুডেণ্টছখিনিয়ে ইয়াৰ পৰা চাই লিখি ল'বা একেটাই হয় ইংলিছ আৰু আছামিজ তোমালোকৰ ইয়াতে জাষ্ট লেংগুৱেজটোহে বেলেগ হয় অ'কে নেক্সটটো মন কৰা নেক্সট ইয়াত তোমালোকক কেইটামান ইয়াতে ইংৰাজীতে চমুকৈ দি দিয়া গৈছে তোমালোকে এইকেইটা চাওঁ বুলি গ'লে চাব পাৰা আৰু এই PDFটো যদি তোমালোকে পোৱা নাই তেনেহ'লে আমাক মেছেজ যোগে জনাবা আমি তোমালোকক দি দিম তোমালোকৰ পৰীক্ষাত আহিব পৰা গোটেই সম্ভাৱ্যপূৰ্ণ যিমানখিনি কুৱেশ্যনছ আছে স্পেচিয়েলি MCQ আমি তোমালোকক তাতে লিখি পিনে দি দিছোঁ অ'কে তোমালোকে ডাউনলোড কৰি লোৱা PDFটো বাকী এই যিখিনি কুৱেশ্যনখিনি তোমালোকে চাওঁ বুলি ক'লে চাব পাৰা নাচাওঁ বুলি ক'লে একো প্ৰব্লেম নাই কিন্তু পৰাপক্ষত চাই থৈ দিলে তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব এইখিনি আমি মানে একচুৱেলি আমি দেখাই দিছোঁ মানে লগতে পৰীক্ষাত আহি থাকে মানে এনেকুৱা ধৰণৰ MCQ বিলাক আৰু এই MCQ বিলাক তোমালোকৰ একচুৱেলি আণ্ডাৰষ্টেণ্ডিংটোৰ ওপৰত ডিপেণ্ড কৰে তোমালোকৰ যদি আণ্ডাৰষ্টেণ্ডিংটো থাকে এনেকুৱা ধৰণৰ প্ৰশ্ন যে অসমৰ টোটেল 100% কিমান শতাংশ ঠাই পেডি ফিল্ড কিমান শতাংশ ঠাইত খেতি কৰা হয় শুদ্ধ উত্তৰ হৈছে 70% অসমখনত একচুৱেলি খেতি মাটিৰ কাৰণে একেবাৰে অসমখন পাৰফেক্ট হয়নে এতিয়া এগ্ৰিকালচাৰৰ ক্ষেত্ৰত মানে অসমখনৰ প্ৰায় 70% এৰিয়া ইউজ হয় ঠিক তেনেকুৱা ধৰণে আমাৰ অসমৰ
এডোখৰ ঠাই আছে, নামটো হৈছে ডিগবৈ। অসমৰ ডিগবৈতে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম তথা এছিয়াৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে তেল পোৱা গৈছিলে। এইটো কথাও তোমালোকে নিশ্চয় কিতাপখনত পাই আহিছা। চ' কথাটো ঠিক তেনেকুৱা ধৰণৰ হয়। বাকী কেইটামান শ্বৰ্ট কুৱেশ্যন আছে, এইকেইটা চাওঁ বুলি ক'লেও পাৰিবা, বাট MCQ কাৰণে স্পেচিয়েলি তোমালোকক যিমানকেইটা দেখুৱাই গ'ল এইখিনিৰ লগতে তোমালোকক যিটো এক্সপ্লেনেশ্যন দিয়া গ'ল সেই এক্সপ্লেনেশ্যনটো তোমালোকে মন কৰিবা। লগতে কিবা MCQ যদি থাকিও গৈছে, তোমালোকে গোটেই কিতাপখন যদি ভাল ধৰণে পঢ়া, আমিতো তোমালোকক অলৰেডি ক্লাছখিনি কৰোৱাই দিলোঁ, সেই ক্লাছকেইটা যদি তোমালোকে কৰা নাই, ক্লাছকেইটা ভালধৰণে কৰি আহিবা, বিশ্বাস কৰা তোমালোকৰ খুব বেছি 4 দিন খৰচ হ'ব অসমৰ ভূগোল কৰোঁতে, কিয়নো তোমালোকৰ 14 নম্বৰ আহিব এক্সামত অসমৰ ভূগোলৰ পৰা। আটাইতকৈ বেছি মাৰ্কছ তোমালোকৰ অসমৰ ভূগোলৰ পৰা আহিব। গতিকে 14 নম্বৰৰ কাৰণে তোমালোকে এইটো এটলিষ্ট অলপ কষ্টটো কৰিব লাগিব, হয়নে নহয়? চ' কথাবিলাক ঠিক তেনেকুৱা ধৰণৰ হয়। থেংক ইউ ছ' মাছ আমাৰ ক্লাছটো ইমান ডোখৰলৈকে কৰাৰ কাৰণে। বাকী যদি কিবা বুজি নাপালা, আমাৰ হোৱাটছএপ নাম্বাৰ পুনৰ এবাৰ দেখাই দিছোঁ, 9864077266। আমাক তোমালোকে মেছেজ কৰিব পাৰা, আমি তোমালোকক যেনেকুৱা ধৰণৰ সমস্যা নাহক লাগে হোৱাটছএপৰ যোগেদি আমি তোমালোকক শিকাই দিম। থেংক ইউ ছ' মাছ, বাই বাই, আৰু বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সামিনেশ্যন। পৰীক্ষা ভালদৰে দিবা। অ'কে। তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাইড যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই, তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টীমে তোমালোকক কণ্টেক্ট কৰি ল'ব।